জোন আৰু মই সদায় সুখী হৈ থাকিব বিচাৰোঁ, দুইজনে হেপী হৈ থাকিব বিচাৰোঁ, আনৰ কথাত গুৰুত্ব নিদিওঁ। এইটো কাৰণে আনৰ কথাত গুৰুত্ব নিদিওঁ কাৰণ আন 10জনে আমাক নোখোৱায় বা আন 10জনে আমাৰ অভাৱত তেওঁলোকে টকা পইচা নিদিয়ে। আমাৰ অভাৱ আমি পূৰ কৰিব লাগিব। সেইবাবে আমি দুইজনে মিলি কৰ্ম কৰোঁ। বৰ্তমান আমি বেংগলোৰত আছোঁ আৰু মই মানুহৰ ঘৰত কুকিং কৰোঁ, তেওঁ মানুহৰ ঘৰত ড্ৰাইভাৰ কৰে। দুইজনে সৰু সৰু কাম কৰিয়ে আমি আমাৰ ঘৰখন সুন্দৰ কৰি চলাই আছোঁ কাৰণ আমি দুইজনে সুখী হৈ থাকিব বিচাৰোঁ। আমি দুইজনে কষ্ট কৰি দুইজনৰ বাবে সহাৰি হ'ব বিচাৰোঁ কাৰণ ইজনৰ ওপৰত ইজনে নিৰ্ভৰশীল হ'ব নিবিচাৰোঁ, কিন্তু আমাক ইজনৰ পৰা সিজনলৈ মৰমহে লাগে। আমাক ইজনক সিজনে দুখত ৰখা সুখত ৰখা সেইখিনি নালাগে, মাত্ৰ এটাই লাগে যে আমাক ইজনৰ সিজনৰ অন্তৰত ৰখাটো, কাৰণ আমি তেতিয়াই সুখী। কষ্ট কৰি মানুহ জীয়াই থাকিব পাৰে, কিন্তু মৰম চেনেহ অভাৱত কেতিয়াও জীয়াই থাকিব নোৱাৰি। ধন টকা পইচা দুদিনৰ বাবে, আজি আছে কাইলৈ নাই। আজি টকা পইচাই ঐশ্বৰ্য সা সম্পত্তি অলংকাৰ কিনিব পাৰি, কিন্তু মৰম কেতিয়াও কিনিব নোৱাৰি। সেইবাবে সদায় মই এটাই চিন্তা কৰোঁ যে হে প্ৰভু ভগৱান, আমাক যাতে সদায় এনেদৰেই ৰাখক, কাৰণ আমি এনেদৰেই সুখী। টকাৰ অভাৱ আছে, কিন্তু আমাৰ মৰমৰ অভাৱ কেতিয়াও নিদিব। বৰ্তমান এতিয়া আমি এজনৰ পৰা 3জন হ'লোঁ। 3জনৰ মাজত সকলোখিনি মৰম ভাগ কৰি লৈছোঁ। 3জনে ভালেই কুশলে থাকিবৰ বাবে আৰু 3জনৰ অভাৱখিনি কম হ'বৰ বাবে দুইজনে কষ্ট কৰোঁ। দুইজনে কষ্ট কৰি দুটকা পইচা ইনকম কৰোঁ। সেই তাৰে দুটকামান ঘৰখনত চলোঁ আৰু দুটকামান ছেভ কৰিবলৈ চাওঁ, যাতে ভৱিষ্যতলৈ সেই পইচাই আমি কিবা এটা কাম কৰিব পাৰোঁ। সেয়েহে আমি দুইজনে কষ্ট কৰোঁ। আমাক কষ্ট কৰা দেখি কিছুসকল মানুহে আমাক হাঁহে, সমালোচনা কৰে, কয় যে মই হেনো আনৰ ঘৰত চাকৰ কৰোঁ। হয়, মই আনৰ ঘৰত চাকৰ কৰোঁ, আনৰ ঘৰত মই কুকিং কৰোঁ, আনৰ ঘৰত মই ভাত বনাওঁ, তেওঁলোকক ভাত খাবলৈ দিওঁ মই বনাই, আৰু সেই যেতিয়া মই ভাত পানী তেওঁলোকক বনাই খাবলৈ দিওঁ, তেওঁলোকে মোক দুটকা পইচা দিয়ে। সেই পইচাই মই আমাৰ ঘৰখন সুন্দৰ কৰি চলাবৰ বাবে চেষ্টা কৰোঁ। তেওঁ ৰাতিপুৱাই ওলাই যায়, ৰাতি 8টা বজাত ঘৰত সোমাইহি। তেওঁ গোটেই দিনটো গৈ অফিচত বুন্দাপৰ দি বহি থাকে, কাৰণ তেওঁ পইচাৰ বাবে যায়। তেওঁ গাড়ী চলায় আৰু সেই গাড়ীখনৰ চলোৱাৰ পাছতে তেওঁ অকণমান পইচা পায়। সেই পইচাই ঘৰখনৰ কিছুমান প্ৰয়োজনীয় বস্তু আমি লওঁ। দুইজনে যেতিয়া আমি মিলিজুলি কাম কৰোঁ, দুইজনে যেতিয়া আমি ইনকম কৰোঁ, তেতিয়া আমাৰ অভাৱবোৰ অকণমান কম হয়। সেই অভাৱ যেতিয়া কম হয়, আমি দুইজনে সুখী হৈ থাকোঁ। যিহেতু আমাৰ এটা সন্তানো আছে, তেওঁক বৰ্তমান আমি এজন যোগ্য ব্যক্তি বনাবৰ বাবে বহুত কষ্ট কৰি পঢ়াইছোঁ, আৰু ইয়ালৈ যেতিয়া আমি আপোনজনক এনেদৰে কাষত পাওঁ, তেতিয়া সকলো দুখ কষ্ট পাহৰি পেলাওঁ।